আজি বিজনী জিলা BPF দলৰ উদ্যোগত UPPL আৰু BJPৰ টোটেল 894 কৰ্মী আৰু লিডাৰসকলে আমাৰ BPF দলত যোগদান কৰিছে। কথা এইটোৱে যে আমি গভৰ্ণমেণ্ট নাথাকা সত্ত্বেও আজি কি কাৰণত যে UPPL বা BJPৰ কৰ্মী বা নেতাসকলে আমাৰ দলত সোমাই আছে সেইটো ৰাইজে সবে গম পাই আছে যে UPPLে চৰকাৰটো ভালকৈ চলাব পৰা নাই, যাৰ ফলত আজি চৰকাৰ থকা সত্ত্বেও UPPLৰ বহুত কৰ্মী নেতা আৰু BJPৰ বহুত কৰ্মী নেতাসকলে আমাৰ দলত যোগদান কৰিছে আৰু বহুত আছে যোগদান কাৰ্যসূচী চলি থাকিব। বিজনীটো আৰু হাজাৰ হাজাৰ UPPL কৰা আৰু BJP কৰা কৰ্মীসকল আছে, কোকৰাঝাৰতো আছে, বাক্সাতো আছে, মুঠতে কণ্টিনিউ আছে, মানে শেষ নহয়। মানে প্ৰমোদ বড়ো যে চৰকাৰ চলাব পৰা নাই এইটো প্ৰমাণ আজি। আগন্তুক লোকসভা নিৰ্বাচন কিছুদিন আগতে প্ৰমোদ বড়োই কৈছে যে লোকসভা নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ পাগলামি কমি যাব। ইতিমধ্যে আপোনাৰ প্ৰতিক্ৰিয়া কি? কোনোবা কিবা ক'লে মই এনচাৰ দিব এইটো নহয়। মুঠতে আমি আগন্তুক যিটো লোকসভা নিৰ্বাচন হ'ব বিহুৰ আগে বা পিছে ইয়াত আমাৰ দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত আমি BPFে ইণ্ডিপেণ্ডেণ্টলি আমি কেণ্ডিডেট দিব আৰু আজিৰ দিনত আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল, দুটা সমষ্টিটো মানে 1 নম্বৰ পজিশ্যনত আছে। প্ৰাৰ্থীটো কেণ্ডিডেটটো আমি মাৰ্চত ডিক্লেয়াৰ কৰিম। আমাৰ 3জনীয়া ওদালগুৰিতো 3জন মানুহ বিচাৰি আছে, কোকৰাঝাৰতো 3জন মানুহ বিচাৰি আছে, সেইটো আমি মাৰ্চত এখন CWC মিটিং কৰি পেলাই আমি ঘোষণা কৰিব। বিভিন্ন দলৰ পৰা কিন্তু দেখা গৈছে যে মানে হয়, UPPL চৰকাৰ ব্যৰ্থ হৈছে। UPPL চৰকাৰ ব্যৰ্থ হৈছে। UPPL চৰকাৰে কোনো ৰাইজৰ কাৰণে কাম কৰিব পৰা নাই, সি নিজৰ পকেটৰ কাৰণেহে কাম কৰি আছে, ৰাইজৰ লাভালাভৰ কাৰণে কাম কৰিব পৰা নাই, যাৰ ফলত চৰকাৰ থকা সত্ত্বেও আজি ইমান UPPL কেডাৰ বা নেতাসকলে যোগদান কৰি আছে। চাওক, নতুনকৈ একো কাম কৰা নাই, নতুনকৈ একো কাম কৰিব পৰা নাই প্ৰমোদ বড়োৱে। কালি সেইটো অৰুণোদয় স্কিম বা PMAY বা কিবা কিবি ৭৫,০০০ সেল্ফ হেল্প গ্ৰুপক পইচা দিম, এইবিলাকেই তাৰ স্কিম, বেলেগ আৰু একো নাই। কোনো দলৰ লগত ৰাজনৈতিক দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা কিবা আছে নেকি? নাই, আমাৰ দলে আজিৰ দিনত মানে কোনো দলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে আলোচনা কৰা নাই আৰু নহ'বও আৰু সম্ভাৱনাও নাই। আমি BPFে অকলে মানে নিৰ্বাচনটো খেলিব। নৱকুমাৰ হীৰা শৰণীয়াৰ যিটো STৰ যিটো চাৰ্টিফিকেট, জনজাতিকৰণৰ যিটো চাৰ্টিফিকেট, এইটো নকল বুলি কৈছে, কেঞ্চেল হৈছে। এতিয়া হীৰা শৰণীয়াই ইলেকশ্যন খেলে নেখেলে বা খেলিব পাৰিব বা নোৱাৰিব, সেইটো ইলেকশ্যন কমিশ্যনৰ পৰা আজিলৈকে ফৰ্মেল এনেকুৱা কোনো ঘোষণা দিয়া নাই বা নটিফিকেশ্যন ওলোৱা নাই। মুঠতে ST চাৰ্টিফিকেটটো কেঞ্চেল হৈছে বুলিহে আমি গম পাওঁ, কিন্তু আজি ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা স্পীকাৰৰ পৰা, লোকসভাৰ স্পীকাৰৰ পৰা এনেকুৱা এনাউন্সমেণ্ট আমি আজিলৈকে শুনা নাই। এইটো আইনৰ কথা, কি হয় পিছত চাম আমি। যিহেতু বিধায়িনী দলৰ লোকসভা ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে আৰু প্ৰেছিডেণ্ট ইলেকশ্যনৰ কাৰণে BJPৰ লগত আমাৰ MLA সকলে কোঅৰ্ডিনেশ্যনত থাকি পেলাই চলি আছে, ইলেকশ্যনো দিছে আৰু এতিয়াও যিহেতু কিছুমান ডেভেলপমেণ্টেল কাম কৰিব লগা আছে MLA সকলে, সেইকাৰণে MLA পৰ্যায়ত অকল দিছপুৰতহে কোঅৰ্ডিনেশ্যনটো আছে, দলৰ লগত মিত্ৰতা নাই। ইতিমধ্যে দেখা গৈছে যে আদিবাসী কৰিছে, যিহেতু তেওঁলোকক মানে জনজাতিকৰণ লৈ তেওঁলোকক মানে প্ৰতাৰণা কৰিছে। যদি BTCত যদি আপোনাৰ চৰকাৰ মানে BPFৰ যদি চৰকাৰ আহে, কি চিন্তাধাৰা হ'ব? নাই, আমি BPF যদি চৰকাৰ আহে, আমি BPF দল হিচাপেই হওক, BPF গভৰ্ণমেণ্টেই হওক, আমি 2016তে আমি NOC দিছে আদিবাসী আৰু ৰাজবংশীসকলক জনজাতিকৰণ দিব। আমি যেনে তেনে লোকসভাত, কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা, দুটা লোকসভাত জিকাৰ কাৰণে চবেই কষ্ট কৰক, আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে যদি কষ্ট নকৰে আমি হাৰি যাম। সেইকাৰণে আপোনাৰ সকলোকে অনুৰোধ থাকিল, নিৰ্বাচনত যাতে সকলোৱে কষ্ট কৰি পেলাই আমাৰ দলক সহযোগ কৰে, এইটোকে মই কামনা কৰিছোঁ দেই।